নিৰ্জন আসনত এজনী ছোৱালী অকলে বহি আছিল। সন্ধিয়া সময় আছিল। ৰাতি হ'বলৈ ওলাইছিল। ছোৱালীজনী অকলে নিজৰ চিটত বহি আছিল। কেতিয়াবা টোপনিৰ বাবে বেকা হৈ আছিল আৰু কেতিয়াবা উঠিছিল। ছোৱালীজনীলৈ চাই এনে লাগিল যেন কোনোবাই তাইক অকলে ভ্ৰমণ কৰিবলৈ পঠাইছে, অৰ্থাৎ তাইৰ লগত যাত্ৰা কৰা আন কোনো মানুহ নাই। ইফালে সেই ট্ৰেইনৰ বগীত চিটিজ তালৈ আহিছিল টিকেট চেক কৰিবলৈ। টিকেট চেক কৰাবোৰ দেখাৰ লগে লগে ছোৱালীজনী হঠাৎ নাৰ্ভাছ হৈ অলপ টোপনি হেৰুৱাই পেলালে। ছোৱালীজনীক তাইৰ ফালে অহা দেখি ছোৱালীজনী নাৰ্ভাছ হ'বলৈ ধৰিলে। মোৰ ফালে চাই স্পষ্ট হৈ পৰিল যে ছোৱালীজনীৰ টিকেট একেবাৰে নাথাকিব। এই কাৰণতে টিকেট চেক কৰাবোৰলৈ চাই ছোৱালীজনীয়ে টিকেট নথকাৰ দৰে কামত আছিল। টিকেট চেক কৰা ল'ৰাটোৰ টিকেটটো দেখুৱাই কোৱাৰ দৰে তেতিয়া ছোৱালীজনীয়ে নীৰৱ আৰু মিঠা মাতেৰে কয় যে মোৰ টিকট নাই। মোৰ বহুত গুৰুত্বপূৰ্ণ কাম আছে। মাৰ মৃত্যু হৈছে। এই কামৰ বাবে মই চহৰৰ পৰা গাঁৱলৈ গৈছোঁ। খৰখেদাকৈ ঘৰত থকা টকাখিনি পাহৰি গৈছিলোঁ। সেয়েহে টিকটো কিনিব পৰা নাছিলোঁ। ৰাতিপুৱা টিকেট চেক কৰাসকলে কয় যে টিকট নহ'লে ৩০০ টকা জৰিমনা ভৰিব লাগিব। এই দেখি ছোৱালীজনী থতমত খালে আৰু চকুৰ পৰা যেন চকুলো বৈ আহিল। অৰ্থাৎ কিছু সময়ৰ পাছত যেন ছোৱালীজনী কান্দিবলৈ ধৰিলে। তাৰ পিছত ছোৱালীজনীয়েও টিকেট চেক কৰাক বুজাই দিয়ে যে তাইৰ টিকেট নাই আৰু টকাও নাই। টকা থাকিলে নিশ্চয় টিকেটটো কিনিলেহেঁতেন। কিবা বাধ্যতাকতাৰ বাবে মই মোৰ গাঁৱলৈ গৈ আছোঁ। সেইবাবেই টিকেট কিনিব পৰা নাই। তাই কেনেবাকৈ টিকেট চেক কৰাজনক পতিয়ন নিয়াই ছোৱালীজনীক পঠাই দিলে। টিকেট পৰীক্ষকজনেও তেওঁক কৰোণা কৰি গোটেই যাত্ৰাৰ বাবে বিনামূলীয়াকৈ টিকেট এটা দিলে। ওচৰতে বহি মই ওপৰৰ চিটৰ পৰা এই সকলোবোৰ চাই আছিলোঁ। ছোৱালীজনীক দেখি তাই শুবলৈ ওলাইছিল আৰু তাৰ চাদৰখন তুলি লৈ শৰীৰৰ ওপৰত ঢাকি থৈছিল শুবলৈ। কিছু সময় পাৰ হৈ যোৱাৰ পিছত ল'ৰাটো টোপনি অহা নাছিল চাগে। তাৰ পাছত নামি আহি ল'ৰাটোক ৱাছৰুমলৈ যাবলৈ ক'লোঁ। মই ল'ৰাটোক সুধিলোঁ যে তাৰ একেবাৰে টকা নাই নেকি? ছোৱালীজনীয়ে ভয় খাই ক'লে যে মই খৰখেদাকৈ ঘৰৰ পৰা ওলাই আহিছোঁ, যাৰ বাবে মই টকাখিনি ল'বলৈ পাহৰিছোঁ। ইয়াৰ পিছত মই মোৰ পকেটৰ পৰা ৫০০ উলিয়াই তেওঁক দিবলৈ চেষ্টা কৰোঁ। কিন্তু তথাপিও তাই ল'বলৈ অস্বীকাৰ কৰে। মই তাইক ক'লোঁ যে মই তোমাক কোনো উপকাৰ কৰা নাই। মই তোমাক মোৰ ঠিকনা কৈছোঁ। তুমি যেতিয়াই মন যায় এই টকা পঠাব পাৰিবা। কিন্তু এই মুহূৰ্তত আপুনি টকাৰ খুবেই প্ৰয়োজন। ইয়াৰ অবিহনে আপুনি ভোকত থাকিব আৰু ঘৰলৈ যাবলৈ টেক্সিৰ ভাড়া প্ৰয়োজন হ'ব। এই কথা শুনাৰ পিছত আৰু মোৰ বুজাই দিয়াৰ পিছত ছোৱালীজনীয়ে টকাখিনি লৈ ঘৰলৈ গৈ টকাখিনি ঠিক কৰি তোমালৈ পঠাম বুলি ক'লে। তাৰ পিছত ছোৱালীজনী শুই যায়। ৰাতিপুৱা ২ বজাত ছোৱালীজনীৰ যাত্ৰা সম্পূৰ্ণ হয় আৰু ছোৱালীজনী সেই ৰেলৰ পৰা নামি যায়।
ইয়াৰ পিছত টোপনিৰ পৰা সাৰ পাই দেখিলোঁ যে ছোৱালীজনী তাইৰ ছিটত উপলব্ধ নহয়। তাৰপিছত সেই ছোৱালীজনীক বেছিকৈ মনত নপৰি নিজৰ কামত মন দি শুই পৰিলোঁ। ঘৰৰ পৰা সেই দিনটোৰ পিছত প্ৰায় এবছৰৰ পিছত টকা পঠাবলৈ দিয়া ঠিকনাটোত চিঠি এখন আহি পৰে। সেই চিঠিখন সেই ল'ৰাজনে পঠাইছিল, য'ত ছোৱালীজনীয়ে চিঠিখনত লিখিছে যে মোৰ যাত্ৰাটো তোমাৰ বাবে সুখদায়ক হৈছিল, মোৰ মৰমৰ সংগী আৰু মোৰ অচিনাকি সংগী। এতিয়া মই আপোনাৰ ঋণ পৰিশোধ কৰিব বিচাৰোঁ, কিন্তু টকা পঠাই আপোনাৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। এনে পৰিস্থিতিত আপোনাক এবাৰ লগ কৰি ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে তেওঁক চিঠিখনৰ তলত মিটিং স্থান আৰু সময়ৰ বিষয়েও অৱগত কৰা হৈছিল। বা বুজিছা, মই নিজকেই ৰখাব নোৱাৰিলোঁ। মই সেইদিনালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ, যেতিয়া এই সময় আহিব আৰু সেই অচিনাকি ছোৱালীজনীক লগ পাব পাৰিম। সেই অচিনাকি ছোৱালীজনীয়ে মোক লগ কৰিবলৈ কিয় ইমান হতাশ হৈ পৰিছিল। কিন্তু যিহেতু মই তাইক সহায় কৰিছিলোঁ, গতিকে মই সদায় ভাবি থাকিলোঁ যে সেই ছোৱালীজনীয়ে পাহৰি গৈছে যে মোক ধন্যবাদ দিবও নাজানে। ইয়াৰ পিছত একেদিনাই আৰু একে সময়তে তেওঁ এইবাৰ চিঠিত বুজাই দিছিল। সেই ঠাই পাওঁতে দেখিলোঁ ছোৱালীজনী ইতিমধ্যে সেই ঠাইতে উপস্থিত হৈ আছে। বহু আগতে আহিছিল নেকি বুলি সোধাত ছোৱালীজনীয়ে ক'লে যে মই 1 ঘণ্টাৰ আগতেই আহিছোঁ। মই ভাবিছিলোঁ তুমি মোৰ বাবে নিশ্চয় আহিবা, আৰু ছোৱালীজনীয়ে কয় যে যিহেতু মই এই টকাটো লৈছোঁ, যেতিয়াৰ পৰা তোমাক দেখা পাইছোঁ মোৰ হৃদয়খনত ক'তো অনুভৱ কৰা নাই। মোৰ আৱেগ আৰু মোৰ যৌৱন সদায় তোমাক মনত পেলায়, কাৰণ আগতে সেই ৰাতি তুমি শুই থাকোঁতে তোমাৰ মুখখন চাই মই বৰ সুখী হৈছিলোঁ। মই তোমাক মোৰ মৰম প্ৰকাশ কৰিবলৈ আহিছোঁ। যদি আপত্তি নাই তেন্তে মোৰ মৰম মানি ল'ব পাৰিব। গোটেই জীৱন তোমাৰ লগত কটাবলৈ সাজু। একে সময়তে মই মোৰ মা-দেউতাৰ অনুমতি লৈ আৰু আপোনাৰ কথা কোৱাৰ পিছত আহিছোঁ। তাৰপিছত ময়ো সুখী হৈ পৰোঁ আৰু লগে লগে ছোৱালীজনীক সাৱটি ধৰোঁ। তেতিয়া আমাৰ মাক দেউতাক আৰু অভিভাৱকসকলে আমাৰ দুয়োৰে বিয়া সোনকালে পাতিবলৈ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পিছত গোটেই ৰাতি দুয়োজনে ফোনত কথা পাতি জীৱনটো উপভোগ কৰোঁ।